জনাইছোঁ। আমাৰ অলপ সময় পিছতে আমাৰ অনুষ্ঠান আৰম্ভ হ'ব। সেই সকলোকে আহিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। স্ট্যাটাসত দিবা না? তুমি স্ট্যাটাসত দিবা, মই ইউটিউবত দিম। নাচৰিনে আহিছে ন? হয়, ল'ৰালে ইমান ধুনীয়া 4000 চাৰ্ট জাৰ্চি গাই বগা কালাৰৰ জাৰ্চি গাই আচলতে ইমান ধুনীয়া, ইমান সব জানানে। জয়ন্ত বৰদলৈ আহিছে ন, তাক অকণমান জুম কৰোঁ। সকলো সদস্যকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো সদস্য আমাৰ প্ৰেক্ষাগৃহত সোমাবৰ কাৰণে অনুৰোধ জনোৱা হ'ল। প্ৰত্যেক পিছতে কাৰ্যসূচী আৰম্ভ হ'ব। সকলো জ্যেষ্ঠ বাহিৰ আছে অনুৰোধ জনাই আহিবলৈ অনুৰোধ জনোৱা হ'ল। দীপাঞ্জলি তোক অলপ দেখুৱাম নাই দেখুৱাম। চবৰেতো এদিন এই অৱস্থা হ'ব। ময়ো যামগৈ ৰ, অলপ ফাংচনটো আৰম্ভ হ'লে যামগৈ। ডেৰটা বজাৰ পৰা আৰম্ভ হ'ব, এইটো নিয়মেই হয়। এইয়া হৈ আছে ভিডিঅ'হে, অলপ থুলমূল দেখুৱাম। আৰম্ভ হোৱাৰ পিছত আহিব আৰু। আজি আমাৰ আমি আৰম্ভ কৰিব ওলাইছোঁ। আমাৰ আমাৰ মাজত আজি উপস্থিত হৈছে। গতিকে আমি সভাখন আৰম্ভ কৰিব ওলাইছোঁ। সভাখন আমাৰ সভাপতি শ্ৰী প্ৰাণ মহাদেৱক আসন গ্ৰহণ কৰিবলৈ অনুমতি জনাইছোঁ। ওমপ্ৰকাশ গ'লগে। ইয়াৰ পিছতে আমাৰ সমবেত সংগীত দ্বাৰা সভা অনুষ্ঠিত হ'ব। গতিকে আমাৰ সমবেত সংগীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনোৱা হ'ব। এডিশ্যনেল টু আহিছে।
দ্ৰুতগতিত আগবাঢ়িব লাগে কাৰণ সময় আমাৰ আজি আমাৰ সভাপতি মহোদয় আদেশৰ মাজেৰে মই সভাৰ আজি সভাৰ সভাপতি মহোদয় আৰু শ্ৰী ন্যায়পালিকা বিশ্বজিৎ চক্ৰৱৰ্তী আৰু উপস্থিত ন্যায়পালিকাৰ বিষয়াসকল জ্যেষ্ঠ অধিবক্তাসকল আৰু প্ৰাৰ্থী আহ্বান কৰা হৈছে চমুকৈ ক'বলৈ ৰাখে এইখন নৱবৰ্ষৰ শুভেচ্ছামূলক সভা এই সভাৰ জৰিয়তে পৰম্পৰাৰ মাজত সৌজন্যমূলক পৰিৱেশ ৰচনাৰ এক সুন্দৰ ভৱিষ্যত আনিবৰ কাৰণে আমি আশা ৰাখিলোঁ গতিকে সকলো সদস্যসকলকে মোৰ ফালৰ পৰা লগতে আমাৰ সন্থাৰ ফালৰ পৰা সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাই সভাৰ দায়িত্ব ব্যাখ্যা কৰিলোঁ আৰু কোনোবা আহিছে নেকি ইয়াৰ পিছতে শুভেচ্ছা জ্ঞাপন কৰিব আহোঁ ন্যায়াধীশৰ শুভেচ্ছা জ্ঞাপন শুভেচ্ছা জনাব আমাৰ সন্থাৰ সভাপতি শ্ৰী প্ৰণাম মহোদয় আগ দেখাও ইয়াৰ পিছতে সন্থাৰ সভাপতি শুভেচ্ছা জ্ঞাপন কৰিব জিলাৰ সত্ৰ ন্যায়াধীশ শ্ৰী বিশ্বজিৎ চক্ৰৱৰ্তী ডাঙৰীয়া এই ল'ৰাটোৰ মাতাৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ আমাৰ সভাপতি মোৰ আমাৰ বেছি খৰচ হৈছে এতিয়া কোন আহিছে আমাৰ নৱবৰ্ষৰ শুভেচ্ছামূলক সভাখনত এক ইতিহাস আছে মই অকণমান দীৰ্ঘ হৈছোঁ নগাঁও ডিষ্ট্ৰিক্ট বাৰ এছ'চিয়েশ্যনৰ সকলো সদস্যবৃন্দক respected president, respected senior advocates, and all the members of district bar association. 2025 চনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আশা কৰোঁ 2025 আপোনালোকৰ কাৰণে এটা লেণ্ডমাৰ্ক ইয়াৰ This is for the first time because I have been a member of the Guwahati High Court Bar Association for a long time. This is really মই ভাবোঁ এটা বিৰাট ইনোভেটিভ আইডিয়া আৰু এটা বিৰাট ভাল জেষ্টাৰ মানে ডিষ্ট্ৰিক্ট লেভেল য'ত মানে বাৰ আৰু বেঞ্চ একেলগে আহিছে on the first day of the year ইংৰাজী বছৰৰ নামৰ কাৰণে ইফেক্টিভলি this is the year which we celebrate যদিও আমাৰ অসমীয়া বছৰ এপ্ৰিলৰ 15 তাৰিখৰ পৰা আৰম্ভ হয় 14 তাৰিখৰ পৰা আৰম্ভ হয় but effectively today is the first day of the year আৰু আমি প্ৰথম দিনত একেলগে গৈছোঁ দুয়োকে মানে good wishes and greetings to each and every members of the Bar Association, each and every member of the judicial fraternity, মই বহুত ভাল আপোনালোকৰ you are really good spirited and আশা ৰাখোঁ আপোনালোকৰ ভৱিষ্যত বহুত উজ্জ্বল হ'ব মেইনলি 2025 সদস্যসকলক যিসকলে এইকেইদিন ধুনীয়াকৈ ৰিহাৰ্চেল কৰি যিখিনি কৰি ইয়াত পৰিদৰ্শন কৰিবলৈ মই তেখেতসকলক আমন্ত্ৰণ জনাম ৰচনা আৰু শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰযোজনা উকিল ঘণ্টা
বিহুত নৱমত আছে অন্ধৰা হাজৰিকা আৰু হেমন্ত ভূঞা। এতিয়া তেওঁলোকে আমাৰ মমতা সংগীতেৰে আমাৰ আজি নতুন বছৰৰ দিনত কাৰ্যসূচী আৰম্ভ অনুৰোধ জনোৱা হ'ল। টানি ওচৰত আনি আছোঁ আহিব এই ছোৱালীজনীয়ে ডিষ্টাৰ্ব কৰিছে। বৰিং হ'ব যামগৈ গানটোতো আৰু বৰিং শুনিলোঁ অলপ দেখাই নাযায়। আজি সভাৰ সভাপতি মহোদয়, জিলা উপায়ুক্ত ন্যায়াধীশ প্ৰমুখ্যে অতি সন্মানৰ চিনিয়ৰসকল, মোৰ বন্ধু বান্ধৱী, লগতে বাইদেউসকল, আৰু এটা বছৰ আহিল। আকৌ 2025 আমি আকৌ নতুনকৈ একত্ৰিত আজি আকৌ সকলোৰে প্ৰথমতেই মই শুভেচ্ছা আপোনালোকৰ লগত এইখিনি সময় আছোঁ, আপোনালোকৰ পৰা যি শিকিছোঁ দেখিছোঁ বুজিছোঁ তাৰ বাবে আটাইখিনি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আৰু মোক দেখুৱাব নোৱাৰোঁ সেইসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মেম্বাৰসকল যিসকলে কেতিয়াও কোনো কণ্ডলেঞ্চ, কোনো সভা মিটিং কেতিয়াও আমাৰ এই সংঘলৈ ঘূৰি নাহে চাহ খোৱাৰ বাহিৰে, তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কোৱাৰ আগতে মই মুকুল প্ৰসাদ বৰঠাকুৰক 1 মিনিটৰ কাৰণে মোৰ ওচৰত বিচাৰিছোঁ। এতিয়া মোৰ আখৰ ইচ্ছা নাই। দায়িত্ব এটা কৰে, মই খুহুতীয়া কথা ক'ব লাগে। খুহুতীয়া মানুহ মই একেবাৰে নাই, দেখাত লাগে জানো? মোটেও নালাগে নিশ্চয়।
ইহঁত দুজনে কি কথা পাতিছে বা মুকুল আৰু ইন্দ্ৰাত নলে নবীয়ে মানুহক এনেকেই টুপি পিন্ধায়। মোৰ এই বয়সলৈকে মোৰ জীৱনৰ যি প্ৰাপ্তি মই ভাবো আমি সকলোৱে অকল মই নহয় আজি এই সভাঘৰত উপস্থিত থকাৰ সভাঘৰত উপস্থিত নথকা কোটি কোটি অসমীয়াৰ কাৰণে যি সন্মান যোৱা বছৰ আমি পালো সি এক অভূতপূৰ্ব সন্মান আমাৰ কাৰণে আহিছে। আমাৰ ভাষাই ৰাষ্ট্ৰীয় পৰ্যায়ত স্থান পাইছে, ক্লাছিকেল লেংগুৱেজ বুলি পাইছে। মই ভাবো ইয়াতকৈ মোৰ দেখাত মোৰ জীৱনত ইয়াতকৈ ডাঙৰ প্ৰাপ্তি হ'ব নোৱাৰে। সেইকাৰণে আপোনালোকে কেনে ভাবে নাজানো, মই ভাবিছো খুহুতীয়া কথা কম, দুই এটা কম, ইমান কৰিব নোৱাৰো। এবাৰ ভাবিছো এবাৰ মোৰ মাতৃভাষাটোৰ আৰম্ভণিটো মই জাতীয় সংগীত এবাৰ গাব বিচাৰিছো আটাইৰে হৈছে, যদি আপোনালোকে সহযোগ কৰে। মুকুলক মাতিছো, মুকুলক এটা পৰিশ্ৰম দিব পাহৰি গৈছো। মুকুলক মোৰ মাতাৰ এটা যুক্তি আছে, কাৰণ মই জানা মোৰ বন্ধুবৰ্গৰ ভিতৰত বা আমাৰ বাৰৰ কাৰোবাৰ ভিতৰত সকলোৰ ভিতৰত সংস্কৃতিৰ ক্ষেত্ৰত ভাষাৰ ক্ষেত্ৰত কোনোবাই যদি অহৰহ লাগি থাকিব পাৰে, অহৰহ, সেইজন হৈছে মুকুল বৰদলৈ। মই তেওঁৰ প্ৰাপ্তিতকৈ বেছি মই তেওঁৰ ধন্যবাদ তেওঁৰ ৱাইফক দিওঁ। যিকি নহওক আচলটো গ'লেই মই মুকুলক তেখেতে মই কৈ নদীয়ে কথাটো উলিয়াইছে। প্ৰথমতে সকলোকে মান্যানুসাৰে সেৱা, শ্ৰদ্ধা, শুভেচ্ছা, মৰম আৰু কি দিম নিজে কৈ লগৰ ভাবি পেলাই। ঠিক আছে, আৰু পৰিৰ কথাটো কৈ লওঁ। পৰি আচলতে মই নদীয়ে কয় মোক দেখিলে তেওঁ দুটা গান মনত পৰে বোলে। মই বাৰু উৰণীয়া ময়ে সৰু মোৰ জানো জিৰাবৰ নাই অধিকাৰ। প্ৰায় নদীয়ে মোক দেখিলে এইটো গান মনত পৰে। আৰু মই তেওঁৰ কাউণ্টাৰত কওঁ যে মোৰ এটা গানত ভূপেনদাৰ, আমি সৰুৰ পৰা ভূপেনদাৰ গান শুনিছো, ভূপেনদাৰ জীৱন আদৰ্শ বা তেওঁলোকৰ গানেৰে অনুপ্ৰাণিত হৈ কিবা কিবি হৈ কৰি আছো। আৰু শিকিয়ে থকা বিশ্বাস কৰক আজি ৰাতিপুৱা এটা পৃথিৱীৰ নতুন কথা এটা শিকিলো। মই বাহিৰলৈ ওলাইছো, মোৰ ঘৰৰ ওচৰৰ বৌগৰাকী মাছ আলতে কৈ আছে, বাইদেউ আপোনালোকে টাউনৰ মানুহ আপোনালোকে ইমান নাজানে, ডাঙৰ মাছবিলাক আগতে মৰে। মোৰ ডাঙৰ মাছবিলাক বোলে আগতে মৰে, হয়তো দিব বিচাৰিছিল ডাঙৰ মাছ, সেইটো মুখলে এইটো মাছ নহয়, এইটো মৰা কৈছে নহয়, ডাঙৰ মাছবিলাক আগতে মৰে। মোৰ পেচিফিক অচেনত থকা ব্লু হলকেইটালৈ বৰ চিন্তা হৈছে। ঠিক নহওক, আকৌ এটা বছৰ পাৰ কৰিলো, বহুত কিছু হেৰুৱালো, বহুত কিছু পালো। আমাৰ এতিয়ালৈকে আচলতে প্ৰগ্ৰামটো বনাওঁতে কেনেকুৱা বনাইছে ক'ব নোৱাৰো, কিন্তু এতিয়ালৈকে মোৰ এটা বস্তু ভাল লগা নাই, জুডিচিয়াৰী বা কোনো একো কোৱা নাই। তো মই ভাবিছো মই 2 মিনিট পিছত আকৌ আহিম, কাইণ্ডলি কোনোবাই জুডিচিয়াৰী পৰা আহি পেলাই ক'বহি লাগে আছে। আমাৰ জুডিচিয়াৰী মানুহক দিব লাগিব। আমাৰ ল'ৰা ছোৱালীখিনি আছেই। এই শিকিবলগীয়াৰ মাজতে আৰু এটা কথা শিকিবলগীয়া কথা এটা মই দেখিছো। আমাৰ এই ধন্যবাদ দিছিলো, আপুনি এজনক ধন্যবাদ দিব পাহৰি গ'লো। ধন্যবাদ দিব লাগে আমাৰ জাতিৰ বোলা টাইপিষ্টজনক, যোনে আমাৰ এই গোটেই কোৰ্ট বিল্ডিঙৰ বাহিৰত কাম কৰে। এশমান উকিলক এই জাতিৰে প্ৰেক্টিচ কৰাই আছে। বহুত চিনিয়ৰে একদম কামবোৰ গৰম হৈ যাব, ভাল এতিয়া জাতি নহ'লে উপায় নাই। তো মই তেওঁলোকে এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ জুডিচিয়াৰী যিসকল লেডি আছে আটাই ভাল। মই ডিষ্ট্ৰিক্ট জাজ ছাৰক মই এটা কথা কওঁ, দুজনমানক কিন্তু হাঁহিব ক'ব, হাঁহিলে একো পাপ নহয়। আপোনালোকে হাঁহিব, ভাল লাগিব। আৰু ছেক্ৰেটাৰী মেডাম একদম ইন'চেণ্ট বৰ্তমান নগাঁও
পাকঘর গ্রাহক ত্ৰাহিমাৰ আমোলাৰ প্ৰতি কোনো এডভোকেট নাই। আজিতো ৰাতিপুৱা মই যিটো চৰকাৰীভাৱে ঘোষণা কৰা নাই, মই আজি ঘোষণা কৰি দিছোঁ যে আপোনালোকে এইবিলাক লৈ ইমান চিন্তা কৰিব নালাগে। মুকুটজমা চাৰিআলিত মুৰ্গী দোকান আছে, যাব যাব দুটা মুৰ্গী হাতত লৈ পেলাই যাব, তাতে আপুনি কেনেকৈ কৰে খুব অসুবিধা পাইছে। নাই বাঘ একদম অসুবিধা নকৰে। আপোনালোকে বাঘ বুলি কওঁতে এটা ধুনীয়া কথা নহয়, পাকঘৰ সৰু সৰু কথাত মানুহে কি হয় ঘপকৈ নলেজ পোৱা যায়। মানে জ্ঞানটো কোনো সময়ত আহে ঠিক নাই। আপেলটো যদি নপঢ়াহেঁতেন আজি এইখিনি ইমান ডাঙৰ উপলব্ধি নহ'লহেঁতেন। সেই আপেল আমাৰ হাইকোৰ্টৰ এডমিনিষ্ট্ৰেশ্যনৰ কোনোবাই কেতিয়াবা ঘৰত পূজা কৰি থাকোঁতে এখন ফটোৰ প্ৰতি তেওঁ মোক চকু বুজিব। ফটোখন হৈছে দুৰ্গা দেৱী বাঁহৰ ওপৰত বহি আছে। লগে লগে এটা নতুন প্লেন বনাই পেলালে যে আজিৰ পৰা যিমান জুডিচিয়েল অফিচাৰ আছে, পেয়াৰ যিবিলাক আছে একেলগে থাকিব। কাৰণ জুডিচিয়েল অফিচাৰসকলক কোনো প্ৰব্লেম নহয়, লগতটো দিয়ে দিছে, কোনো প্ৰব্লেমেই নহয়। একদম বাতিত পানী লৈ যাব, ধুনীয়া। এইটো উপলব্ধি, সৰু সৰু উপলব্ধি, সৰু একদম সৰু সৰু বস্তু চকুত পৰিব। সদায় চাই হাজাৰ হাজাৰ বছৰৰ পৰা মানুহে পূজা কৰি আছে, কিন্তু সেইদিনাখন তেওঁ চকুত পৰিব সেইটোৱেই কৰিব লাগিব। আজিলৈকে ঠিক চলি একদম স্মুথ। এইখিনি কওঁতে আমাৰ চিডিএম ছাৰৰ ভক্তজনী আৰম্ভ হৈ গ'ল। বুজিটো পাইছে কিয়? আজিকালি অফিচৰ কৈ দিয়ে, অফিচত চিডিএম ছাৰক কৈ দিয়া হয়, ছাৰ 4টা চিচি কেমেৰা বেয়া হৈ আছে আমুক আমুক, তথাপি চিচি কেমেৰা কোৱালিটি নহওঁতে ছাৰ বহুত চিৰিয়াছলি পায়। হৈ আছে নেকি চিচি কেমেৰা? আটাইকে একেবাৰে শুভেচ্ছা জনাইছোঁ। খুব ভালে থাকক, শান্তিত থাকক, সুখত থাকক, আশীৰ্বাদ কৰি থাকিব আমাৰ কাৰণে। হেপী নিউ ইয়াৰ। ঠিকেই বেহুবৰ ছাৰ আজি অহা নাই, নবী বেহুবৰ ছাৰ অহা নাই আজি। আৰু এটা ধৰ্মৰ কথা কওঁ। ধৰ্ম আমাৰ এজন চিনিয়ৰ দাদা আছে, আমাৰ সন্মানীয় দাদা, খুব গম্ভীৰ আৱাজ, ধুনীয়াকৈ কয়। মোৰ জীৱনত মই ৰাতিপুৱা 4টাত উঠোঁ, মন্দিৰত গা ধুওঁ, মন্দিৰলৈ যাওঁ। জীৱনত আজিলৈকে কোনো নিৰামিষ খোৱা নাই, আমিষ খাই পোৱা নাই। হে এই কথাকেইটা প্ৰত্যেকজনী নতুন ছোৱালী পালেই কয়। পিছৰ 40 বছৰ ধৰি কৈ আছে। চিনি পাইছেতো, ছোৱালীখিনি বেছিকে হাঁহিছে। আচ্ছা, মোৰ আছে, মোৰ দাদা আছে মহন্ত দা। মহন্ত দাৰ লগত মোৰ পুৰণা সম্বন্ধ। মহন্ত দাই আহিলে মই নকলেও মহন্ত দাই জোৰ কৰে, মই এবাৰ কবাই দিওঁ। মোৰ চিন্তা হয় কেতিয়াবা যদি আধাৰ মিটিঙত দাদাই যদি এইটো কয়, মই যাব নোৱাৰো, নবী তুমি এইটোৱে চিন্তা হয়। মিটিঙততো মন নোৱাৰি না, তেওঁ পদবী থাকে, এতিয়া গৈ লৈ পেলাই কৈ দিব যে নবী অসুবিধা হয়। বা কেতিয়াবা ইয়াতে গৈ লৈ পেলাই তুমি যদি হৈ আছে মোৰ অলপ অসুবিধা হ'ব। তো আটাই ভালে থাকক, সুখে থাকক। উপেন্দ্ৰৰ কথা ক'লা, কাষত বহাজনে ভাবি আছে মোৰ কথা কিয় নকলে? উপেন্দ্ৰৰ কথা ক'লা, কাষত বহাজনে ভাবি আছে মোৰ কথা কিয় নকলে? মোৰ ইমান দৃষ্টতা নাই। নিউজনে বেয়া বুলি
অনুৰাগ জিন্তু বৰুৱা। ফৰমষ্ট সকলোকে মই নিউ ইয়েৰৰ উইচ কৰিছোঁ। উইচ ইউ অল এ ভেৰি হেপী এণ্ড প্ৰস্পাৰাছ নিউ ইয়েৰ 2025। বিশেষ ক'বলৈ নাযাওঁ, আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ, আপোনালোকৰ এই বছৰটো নতুন বছৰ ভালকৈ যাওক। আপোনালোকে আৰু ফ্ৰেণ্ড হওক, আমাৰো ডিছপ'জেল বেছি হওক, আৰু যোন চিংগল আছে ডাবল হওক, তাকে গৈ সকলোকে মোৰ ফালৰ পৰা নৱবছৰ শুভেচ্ছা জনালোঁ। থেংক ইউ। धन्यवाद। দীপাঞ্জলি তই পিছৰ দিনো উঠাইছোঁ মই ঘূৰিব নোৱাৰোঁ ভিডিঅ'গ্ৰাফি কৰি পিছৰ দিন আহিলে নে CGM আহিলে নে নমস্কাৰ। মই কোনো গুৰুত্বীয় কথা ক'ব নাজানো, তেনেকৈ ছেক্ৰেটাৰী চাহাবে ক'লে মানে কথা গুৰুত্বীয় হয়নে নহয় আপোনালোকে জানিব। আজিৰ সভাত উপস্থিত থকা সভাপতি মহোদয়, সম্পাদক ডাঙৰীয়া, ৰেচপেক্টেড ডিষ্ট্ৰিক্ট ছাৰ, মাই চিনিয়ৰ এণ্ড কালিগ, এণ্ড অলছো the seniors and all the members of the Navaba Association. So আজি বছৰৰ প্ৰথম দ্বিতীয়টো দিন কাৰ্যক্ৰমণিকাতে প্ৰথম দিন, যোৱা তাৰিখ বন্ধ আছিলে। তো আমি 25 তাৰিখমানৰ পৰা ভাবিছিলোঁ যে ইয়াত 12 প্ৰগ্ৰামটো হ'ব, আমি আহিম, খুবেই ভাল লাগে। মই ইয়াত 22 চনৰ পৰা আছোঁ, 22 চনৰ পৰা দুটা প্ৰগ্ৰেম পাইছোঁ, সঁচাকৈ খুব অভূতপূৰ্ব প্ৰগ্ৰেম আপোনালোকে কৰে। নৱবৰ্ষক আপোনালোকে যি ধুনীয়াকৈ আদৰণি জনায়, সেইটো হয়তো মই যিমানবিলাক ডিষ্ট্ৰিক্ট ঘূৰি আহিছোঁ ক'তো তেনেকৈ দেখিবলৈ পোৱা নাই। নগাঁৱতে চাগে প্ৰথম, আৰু চাগে মই নাজানো, মই যিকেইখন ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ তাত তেনেকৈ কোনো প্ৰগ্ৰাম নহয়। আৰু এইটো বাৰ এণ্ড বেঞ্চৰ মাজত সৌহাৰ্দ্যপূৰ্ণ এটা অনুষ্ঠান হয়, আৰু আমি কৰ্মময় চৰাবাজান সভাপতি ডাঙৰীয়া, সন্মানিত চেতন যাত্ৰা অমিত, সন্মানিত জুডিচিয়াৰীৰ সদস্যসকল, সন্মানিত চিনিয়ৰসকল আৰু বন্ধুসকল, আচলতে মোৰ গা খুব বেয়া, যোৱা মাহত মানে 15 দিনমান ক'ত আহিব পৰা নাই। যিকি নহওক, আজিৰ এই অনুষ্ঠানটো আমি সকলোৱে ৰৈ থাকোঁ, আৰু সঁচাকৈ আমাৰ কাৰণে এটা ভাল লগা অনুষ্ঠান। চাই থাকোঁতে ইয়াত দিনবিলাক পাৰ কৰিছোঁ, কেনি গৈছে গমেই পোৱা নাই। প্ৰথম যেতিয়া আহিছিলোঁ তেতিয়া চুৰিলে এইবিলাক পকা নাছিলে, এতিয়া কালাৰ কৰি মানে অৱস্থা বেয়া, এইটো স্বাভাৱিক। যিকি নহওক তেনেকেই দিনবিলাক গৈছে, আৰু আমাৰ মাজত নতুন নতুন সদস্য আহি আছে, বাঢ়ি আছে। সকলোকে স্বাগতম জনাইছোঁ এই সুযোগতে। নতুনখিনিক স্পেচিয়েলি যিসকলে চিট পাইছে তেওঁলোককো শুভেচ্ছা জনাইছোঁ, আৰু যিসকলে চিট পোৱা নাই তেওঁলোককো শুভেচ্ছা জনাইছোঁ। তেতিয়া আৰু উন্নত যাচিছোঁ সকলোকে কৰিবলৈ। আৰু সেইদিনা আমাৰ মাননীয় ছেছন কোৰ্টত মোৰ এজন আইঅ' আহিলে। ত' আইঅ'জনৰ সাক্ষী লৈ আহি চিটতে পাই কোটটো খুলিলোঁ, গাউন খুলিলোঁ, পেণ্ট খুলিলোঁ, গাউনটো তাতেই খুলি আহোঁ। তেনেকুৱাতে আমাৰ DC অফিচৰ এগৰাকী ডেন্স এছিষ্টেণ্ট বাইদেৱে ফোন কৰিলে যে তুমি ইমিডিয়েট আহা, এনেকৈ কিবা ঘৰুৱা কথা এটা আলোচনা কৰিব লাগে, ভিডিঅ' আহিছে তাৰমানে তেওঁৰ হাজবেণ্ড আহিছে। ত' লগতে কোট পেণ্ট খুলি গ'লোঁ তালৈ DC অফিচৰ ইয়াতে ডেন্স এছিষ্টেণ্ট। ত'
তেওঁক লগ পাইছোঁ, তাতে এজন নতুন উকিল, একদম নতুন, তেওঁক মই আগতে দেখা নাই, বস্তুটো তেওঁ 2 বা 3 দিন হৈছে। তেওঁ মোক সুধিলে, এনেকৈ ভৰিৰ পৰা মূৰলৈকে চাইছে দেই, ভৰিৰ পৰা মূৰলৈকে চাইছে, কি চাইছে? আপুনি উকিল নেকি? বস্তু হয়, কি হ'ল? বেড নাইট গুড নাইট, বেড নাইট গুড নাইট, কি এইবোৰ? বস্তু নাই, মই একচুৱেলি পিন্ধাইছে নাই পিন্ধিম আৰু ফুল ইউনিফৰ্ম, উকিল হ'লে ফুল ইউনিফৰ্ম। মই কাণত ধৰিছোঁ আৰু সেইদিনাৰ পৰা মই পৰাপক্ষত বেয়া আৰু মানে একো নোখোলাই হ'ল। চ' তেওঁ মই আমি আৰু গোটেই দিয়া নাই, যি কি নহওক নতুনসকলৰ প্ৰতি এইটো অনুৰোধ, ঘপকৈ যাকে তাকে যাতে তেওঁলোকে মিছবিহেভ নকৰে। আৰু চাওঁতে চাওঁতে ইয়াত বছৰবিলাক পাৰ হৈ গৈছে, আমিও বহুত যোৰা পালোঁ ইয়াত, লাভৰ যোৰা কিন্তু দেই। আৰু কিছুমান যোৰা এনেকুৱা আছিলে আমি দেখাত আজি ইমান বছৰে যোৰা লাগোকে ভাই গ'ল, তথাপি যোৰা থকা নাই। কিন্তু এতিয়া দুপৰীয়া চাহকাপ ইজনে সিজনক নাপালে পেটলৈ নাযায়, তেনেকুৱাও আছে। মাজতে এজন দিনটোত বৰ মনটো দুখ কৰি আছে, কি হ'ল? পিছত দেখিলোঁ পুথি লগাই সুধিলোঁ, এওঁ নাই নেকি আজি? নাই, তেওঁ গুৱাহাটী গৈছে। পিছত দেখিলোঁ 3:30 বজাত দুইটা একেলগে বহি চাহকাপ খাই আছে। তাৰমানে তেওঁ গুৱাহাটীৰ পৰা আহি পালেহি আৰু মনৰ শান্তি। বাৰকাউন্সিল খেলিলেই নহ'ব, আইন জানিব লাগিব। মই নতুনখিনিক কৈছোঁ, বুজিছে, অলপ পঢ়া শুনা কৰিবা, তোমালোকে কৰিবা। নবীয়ে কোৱাৰ দৰে ধৃষ্টতা নাই, নতুনখিনিৰ মাজত ধৃষ্টতা নাই, অলপ পঢ়িব লাগিব। তাৰে সুধিলে দিব, বিলটো পইচা ল'লা? পইচা লৈছোঁ। কি লৈছোঁ? 2000 টকা লৈছোঁ। 2000 টকা দোকানতি চলিব? এইটো নহ'ব।